ডাঙৰ কৰি কম নে সৰু কৰি কম ঠিক আছে মাজত কম হ'ব প্ৰথমতে মই সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাইছো বিহু ভাল কৰি গ'লনে সবে বিহু নাচিলে গালে ইয়াত ফাংচন হৈছিল নে নাই আচ্ছা মই সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাইছো ফুটি লাগি আছে নে নাই মন আছে পঞ্চায়ত ইলেকশন বুলি ফুটি লাগি আছে নে নাই তেতিয়ালে একদম ধুনিয়াকৈ মোৰ লগত কব ভাৰত মাতা কি এই ফালে অলপ কম কৈছে ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত তেজপুৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া উৎপল বৰা ডাঙৰীয়া দিগন্ত ঘাটুৱাল ডাঙৰীয়া প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকা ডাঙৰীয়া বিশ্বনাথ বিজেপিৰ সভাপতি অসীম দাস ডাঙৰীয়া পংকজ বৰা ডাঙৰীয়া পৰেশ বৰকাকতি ডাঙৰীয়া অমৰজ্যোতি বৰঠাকুৰ ডাঙৰীয়া সুজিত ভূমিজ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট গণপৰিষদ বিজেপি দলৰ কাৰ্যকৰ্তাসকল আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল বিশ্বনাথ জিলাৰ নিৰ্বাচনৰ এই সভাত আমি সকলোৱে ইতিমধ্যে সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াৰ পৰা শুনিব পাইছো যে আমাৰ বিহালী সমষ্টিৰ বুৰৈত আমাৰ দলৰ প্ৰাৰ্থী শ্ৰীমতী সুনীতা তাঁতী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিশ্বনাথ সমষ্টিত আঞ্চলিক পঞ্চায়তত আমাৰ দুগৰাকী বিহালী সমষ্টিৰ আঞ্চলিক পঞ্চায়তৰ 14 গৰাকী আৰু গহপুৰত আমাৰ আঞ্চলিক পঞ্চায়তৰ 7 গৰাকী অৰ্থাৎ 73 গৰাকীৰ ভিতৰত 23 গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৰঞ্জিত দত্ত ডাঙৰীয়াই কৈছে যে আমি জিলা পৰিষদো সকলোতে জিকিম আঞ্চলিক পঞ্চায়ততো জিকিম আৰু গাঁও পঞ্চায়ততো বিজেপিৰ সদস্যই জিকিব বা বিজেপিৰ সদস্যই জিকিব হয় নে নহয় গাঁও পঞ্চায়তত এইবাৰ আমি দলৰ টিকেট দিয়া নাই সেইবাবে বিজেপি দলৰ কৰবাত দুগৰাকী উঠিছে 3 গৰাকী উঠিছে বন্ধুত্বপূৰ্ণভাৱে গাঁও পঞ্চায়তত নিৰ্বাচন খেলিছে যাকে আপোনালোকে সমৰ্থন কৰে তাকে ভোট দিব কিন্তু বিজেপিৰ কাৰ্যকৰ্তাক ভোট দিব এজিপিক ভোট দিব কংগ্ৰেছক ভোট নিদিব ঠিক আছে আৰু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত পদুম ফুল দেখা পাব যত পদুম নাপায় তাতে হাতী দেখা পাব হাতী মানে পদুম মানে হাতী ঠিক আছে গতিকে আমি হয় পদুমত ভোট দিম নহলে আমি হাতীত ভোট দিম আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি বিশ্বনাথ জিলাত 100% ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীক বিজয়ী কৰিম হ'ব সকলোৱে বুজি পাইছে এতিয়া মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিম যে আমি আগলৈ গৈ কি কৰিম আমি কি কৰিলো আৰু ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কিয় সমৰ্থন কৰিব লাগে শ্ৰদ্ধাৰ ৰাইজ 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয় 2016 চনত আমাৰ বিজেপিৰ প্ৰথম চৰকাৰ হয় প্ৰথম চৰকাৰ হওঁতে 3 বছৰৰ ভিতৰতে কোভিড আহিলে
CA আন্দোলন আহিলে তাৰ মাজতো আমি অসমখনক আগুৱাই লৈ গলো কোভিডৰ সময়তো মানুহৰ লগত আমি থিয় হলো ভ্যাকচিনৰ পৰা আৰম্ভ কৰি অক্সিজেন ICU লৈকে আমি মানুহক যিমান পাৰো সহায় কৰিলো 2021 চনত মই মুখ্যমন্ত্ৰী হলো আৰু অহা 10 মেত মুখ্যমন্ত্ৰী হিচাপে মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব কিন্তু ইয়াৰ আগতে 2016 চনৰ আগতে অসমক কোনে শাসন কৰিছিল ম্যাক্সিমাম সময় কংগ্ৰেছ দলে অসমক শাসন কৰিছিল তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিল এতিয়া আপোনালোকক মই খুদিম কংগ্ৰেছৰ দিনত কোনে কি আঁচনি পাইছিল কোনোবাই কব পাৰিব নেকি যে মই এই আঁচনি পাইছিলো মই এই আঁচনি পাইছিলো কাবাৰ নাম মনত আছে কোন আঁচনি পাইছিল অৰুণোদয় পাইছিল নেকি কংগ্ৰেছৰ দিনত হসা কথা কব নহলে আকৌ কংগ্ৰেছৰ মানুহখিনি মোক বেয়া পাব নহয় অৰুণোদয় পাইছিল নেকি নিযুত মইনা পাইছিল নেকি বিনামূলীয়া নামভৰ্তি বিনামূলীয়া চাউল নাই পোৱা কিবাটো পাইছিল কিবা এটাটো পাইছিল কংগ্ৰেছৰ দিনত আমি কি পাইছিলো প্ৰথম পাইছিলো লুঙি হয় না নহয় দ্বিতীয়তে কি পাইছিলো ধুতি তৃতীয়তে কি পাইছিলো খুটা চতুৰ্থতে কি পাইছিলো কম্বল পঞ্চমতে কি পাইছিলো আঠুৱা হয় না আমি যিসকলে নাম ধৰ্ম কৰে বেলেগ কথা যজ্ঞ জুনে কৰে প্ৰমোদ বৰঠাকুৰেও জানিব যে আমি যজ্ঞত পঞ্চমৃত দিওঁ মাক সন্তুষ্ট কৰিবৰ কাৰণে পঞ্চমৃত দিওঁ পূজাৰ পিছত পুৰোহিতে কয় পঞ্চমৃত লওক তাৰমানে পঞ্চমৃত আমি পূজাত দিওঁ কংগ্ৰেছৰ পঞ্চমৃত কি আছিলে লুঙি ধুতি খুটা কম্বল আঠুৱা হয়নে নহয় মই ভুল কৈছো যদি কওক মই ভুল কৈছো নেকি তাৰমানে 15 বছৰত কংগ্ৰেছৰ কোনো আঁচনিৰ কথা কাৰো মনত নাই যি মনত আছে লুঙি ধুতি খুটা কম্বল আঠুৱা বাস যদি আকৌ এবাৰ কংগ্ৰেছ অসমত আহে আমাক আকৌ কি দিব আকৌ লুঙি দিব ধুতি দিব আঠুৱা দিব কম্বল দিব হয় না নহয় খুটা দিব মোৰ এতিয়া মনত আছে মই বিজেপিত যোগদান কৰাৰ পিছত এদিন মই তিতাবৰত এখন মিটিং কৰিব গৈছিলো গোটেই মহিলাবিলাক দৌৰা দৌৰি হুলস্থুল মই বোলো কি ঘটনা কংগ্ৰেছৰ দিনত কি আছিল এখন ট্ৰাকত তেওঁলোকে খুটাৰ পেকেটবিলাক লৈ আহে মহিলাসকলক মিটিং কৰিব মাতে ওপৰৰ পৰা খুটা দলিয়াই থাকে 1000 মহিলা থাকে খুটাৰ পেকেট থাকে 200টা মহিলাসকলে তাৰ ভিতৰতে কাজিয়া পেচাল হুলস্থুল এনেকুৱা কংগ্ৰেছৰ পৰিবেশ আছিল মনত আছে নে নাই ৰাইজ খুটা কেটাও পুৰানি দিছিলে 1000 মানুহক মিটিংত মাতিব খুটাৰ বান্ডিল দিব 200টা কাজিয়া পেচাল আৰু পাৰিলে খুটাটো কংগ্ৰেছ কেটাই টকা খাইছিল হয় না নহয় আপোনালোকে অলপমান গাঁৱত মনত পেলাওকচোন কংগ্ৰেছৰ দিনত অঙ্গনবাদী কেন্দ্ৰ গাঁৱত বনাইছিল পাৰ চৰাইও সোমোৱা দিগদাৰ বাচ্চা সোমোৱাটো বাদ দিয়ক আজি বিজেপি দলত অঙ্গনবাদী কেন্দ্ৰ বনিছে কোনটো ভাল কেন্দ্ৰ বিজেপি দিনতো ডাঙৰ দীঘল নে কংগ্ৰেছৰ দিনতো ডাঙৰ দীঘল আজি আমি বিজেপিয়ে যিবিলাক অঙ্গনবাদী কেন্দ্ৰ বনাইছো আৰু কংগ্ৰেছৰ দিনত যিবিলাক অঙ্গনবাদী কেন্দ্ৰ বনিছিল পাৰ্থক্যটো আপোনালোকে চালে বুজি পাব যে কংগ্ৰেছ কোট আৰু বিজেপি কোট কংগ্ৰেছৰ দিনত ৰাস্তা ঘাটৰ অৱস্থা কি আছিল আজি এতিয়া মই হলঙিত নামিলো বোলে বিশ্বনাথত মিটিং আছে বল
তেজপুৰত মিটিং আছে কিমান দেৰি লাগে সুধিছো বোলে ইয়াৰ পৰা 45 মিনিট সময় লাগিব কালি মই কৈ আহিছো ডিব্ৰুগড়ত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত আমি এনেকে ৰাস্তা এটা বনাই আছো ৰাস্তাটো গাড়ী যায় ডিসেম্বৰ মাহত ৰাস্তাৰ ওপৰতে এৰোপ্লেন নামাই দিম তাৰমানে এয়াৰপোৰ্টত যেনেকুৱা ৰানৱে তেনেকুৱা ৰাস্তাও হ'ব এতিয়া কংগ্ৰেছ মানুহবিলাকে মোক মাজে মাজে হাঁহিছিলে কবাত সুৰংগ হয় নেকি প্ৰথম কওঁতে হাঁহিছিলে নাই মানুহে এতিয়াতো নাহাঁহে এতিয়া ভগৱানে কৰিলে অহা 2 এদিনৰ ভিতৰতে ভাৰত চৰকাৰে গহপুৰ নুমলীগড়ৰ টানেল 12,000 কোটি টকা অনুমোদন কৰি দিব সব পৰ্যায় হৈ গল মাত্ৰ অলপ কাম বাকি কংগ্ৰেছৰ দিনত এইবিলাক কামৰ কথা কোনবাই চিন্তাও কৰিব পাৰিছিল নেকি আজি গহপুৰত বিশ্ববিদ্যালয় বিশ্বনাথত মেডিকেল কোনটো আঁচনি কংগ্ৰেছে আৰম্ভ কৰিছে বিশ্বনাথ আজি নতুন জিলা হল কোনে কৰিলে বিজেপি দলে কৰিলে আজি মেডিকেল কলেজ কোনে কৰিলে বিজেপি দলে কৰিলে আজি কনকলতা বিশ্ববিদ্যালয় কোনে কৰিব বিজেপি দলে কৰিব গহপুৰ আৰু গোলাঘাটৰ মাজত সুৰংগ কোনে নিৰ্মাণ কৰিব বিজেপি দলে কৰিব আজি যদি আপোনালোকে হিসাব কৰি চাই এই বিশ্বনাথ আৰু গহপুৰত যি ধৰণে কাম কাজ আগবাঢ়িছে অসমৰ ভিতৰতে আটাইতকৈ বিকশিত জিলা হিচাপে অহা 10 বছৰৰ ভিতৰত বিশ্বনাথে আত্মপ্ৰকাশ কৰিব আৰু তেনেকে কামবিলাক হৈ আছে যেইবাৰে আহিছো নতুন নতুন কাম আমাৰ পৰিচালনা হৈ আছে আজি বিকাশৰ দিশত ডেভেলপমেন্টৰ দিশত কংগ্ৰেছ আৰু বিজেপি তুলনা নহয় কংগ্ৰেছ দলৰ দিনত অসমৰ হাইস্কুল বিলাকৰ অৱস্থা নাছিল হায়াৰ সেকেন্ডাৰী বিলাকৰ অৱস্থা নাছিল ৰাস্তা দি আহিলে ডন বস্কোখন দেখো ডাঙৰ ডাঙৰ বিল্ডিং সেন্ট মেৰিজ ডাঙৰ ডাঙৰ বিল্ডিং আৰু আমাৰ হাইস্কুল বিলাকৰ অৱস্থা নাই এতিয়া আমি সিদ্ধান্ত লৈছো যে আমাৰ সৰকাৰী যিমান হাইস্কুল আছে যিমান হায়াৰ সেকেন্ডাৰী স্কুল আছে সকলোতে আমি 8 কোটিকৈ টকা দিম আৰু ডন বস্কো সেন্ট মেৰিজত কৈও আমি ধুনীয়া স্কুল বনাম আৰু অলৰেডি বনোৱা 2খন 3খন 4খন আৰম্ভ হৈ গৈছে মানুহে আগতে বিশ্বাস নকৰিছিল কিন্তু এতিয়া কামৰ গুৰুত্ব দেখি মানুহে বিশ্বাস কৰিব বাধ্য হৈছে যে বিজেপিয়ে নৰেন্দ্ৰ মোদীয়ে সঁচাকৈ অসমখন পৰিৱৰ্তন কৰিছে কেইদিনমানৰ ভিতৰতে আপোনালোকে ব্ৰহ্মপুত্ৰ ব্ৰিজ হৈ কলিয়া ভুমুৰা দি নগাঁও দি গুৱাহাটী গৈ আছে কম সময়ৰ ভিতৰতে মিছন চাৰিআলিত ফ্লাইঅভাৰ হৈ যাব আৰু তেজপুৰৰ পৰা বাইহাটা চাৰিআলি ৰাস্তাও আমি 4 লেন হাইৱে বনাম যাতে আপোনালোকে সেইটো ৰাস্তাও ব্যৱহাৰ কৰিব পাৰে আজি ইমান বিলাক কাম মাত্ৰ 5 বছৰত 5 বছৰ হোৱাই নাই 4 বছৰ 4 বছৰত আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছো আজি বিশ্বনাথৰ পৰা উমা তামনিলৈকে ৰূপৱে গুৱাহাটীত ৰূপৱে হয় আজি বিশ্বনাথতো ৰূপৱে আৰু তাৰ লগে লগে মই আৰু চেষ্টা কৰি আছো কাজিৰঙাৰ নামত গোপাল জাৰণী আদিৰ দৰে অঞ্চলৰ যিবিলাক সমস্যা আছে তাৰো যাতে স্থায়ী সমাধান এটা মই খুব সোনকালে কৰিব পাৰো তাৰ কাৰণেও মই ব্যৱস্থা লৈ আছো মাছমৰীয়াসকলে যাতে মাছ মাৰিব পাৰে আৰু কাজিৰঙাৰ সীমাও আমি এনেকে কৰিব পাৰো যাতে জনবসতি অঞ্চলবিলাকত ইএছজেড আদিৰ কোনো অসুবিধা হ'ব নোৱাৰে আজি আমি প্ৰত্যেকটো কাম বিশ্বনাথ জিলাৰ প্ৰত্যেকটো কাম আমি এটা এটাকৈ কৰি গৈ আছো যেতিয়া বিহালীৰ ইলেকশ্যন হৈছিলে কংগ্ৰেছ দলে কৈছিলে 10,000 টকা মহিলাক নিদিয়ে এনে কৈছে সিএমএ মুখ্যমন্ত্ৰী এনে কৈছে 2 এগৰাকী মহিলাক তেওঁলোকে বিপথেও পৰিচালিত কৰিলে নিদিয়ে 10,000 টকা এটা 1 এপ্ৰিলত 10,000 পাই গল কংগ্ৰেছ বিলাক গাঁতৰ তলত সোমাই গল নে নাই
এতিয়া আমাৰ আইসকলে ভাবি আছে বিশ্বনাথত কেতিয়া পাওঁ, গহপুৰত কেতিয়া পাওঁ, হয় নে নহয়? চিন্তা অলপ হৈ আছে নে নাই? এতিয়া প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাক মই ৰিকুৱেষ্ট কৰিম যে জুন মাহত এখন বিশ্বনাথত মিটিং পাতক আৰু জুন মাহত এখন গহপুৰত মিটিং পাতক। ৰাতিপুৱা বিশ্বনাথত দিম, গধূলি গহপুৰত দিম। সকলো আই মাতৃক 10,000 টকাটো দি থৈ যাম। মে মাহত নিদিওঁ, মই মিছা কথা নকওঁ, কাৰণ মে মাহত পঞ্চায়তৰ ৰিজাল্ট দিব, জিলা পৰিষদ বনাব লাগিব, পঞ্চায়তে শপত কৰিব, গতিকে ব্যস্ত হৈ থাকিম। আমি জুন মাহত বিশ্বনাথ আৰু গহপুৰৰ আই মাতৃসকলক 10,000 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম। আজি আপোনালোকে শুনি লওক। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমত উন্নতিও আনিছো, নেশ্যনেল হাইৱে, গাঁৱৰ ৰাস্তা, সমজিলা, উপজিলা, আজি কোনো ক্ষেত্ৰতে আদৰ্শ অংগনবাদী কেন্দ্ৰ আমি কতো কাম এৰা নাই। আৰু এইবিলাক কাম কৰোঁতে কৰোঁতে আমি আৰু এটা কথা মনত ৰাখিছো যে দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ। যেতিয়া মই অৰুণোদয় আঁচনি আনিছিলো, কংগ্ৰেছে কয় অৰুণোদয় দিব নালাগে। কি অৰুণোদয় দিব নালাগে? মই কি দিব লাগে? লুঙি দিব লাগে নেকি? আপোনালোকে কওকচোন, অৰুণোদয় লাগে না লুঙি লাগে? সঁচা কথা কওক, একদম মনৰ পৰা কওক, অৰুণোদয় লাগে না লুঙি লাগে? এতিয়া মই মাজে মাজে কংগ্ৰেছক কওঁ যে আপোনালোকে হাতৰ চিনটো বাদ দিয়ক, লুঙিৰ চিনত ইলেকশ্যন উঠি দিয়ক। তেওঁলোকে অৰুণোদয় বেয়া পায়, কিন্তু অৰুণোদয় আজি সকলো মানুহৰ উপকাৰ হৈছে নে নাই হোৱা? যিসকলে পোৱা নাই তেওঁলোককো অৰুণোদয় লাগে নে নালাগে? আজি 2021 চনত আমি 16,000 পৰিয়ালক অৰুণোদয় দিছিলো। 2022ত আমি 22,000 আগবঢ়াই লৈ গলো। এইবাৰ আমি 37,000, 38,000 এটা এটা সমষ্টিত আমি অৰুণোদয় দিছো। উৎপল বৰা, দিগন্ত ঘাটোৱাল, প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই মোক কৈছে যে বহুতখিনি মানুহে পাইছে, কিন্তু এতিয়াও কিছুমান দুখীয়া মানুহে অৰুণোদয় পাব বাকী আছে। আমাৰ যিবিলাক পঞ্চায়তত ইলেকশ্যন উঠিছে, মই অনুৰোধ কৰিম যে গাঁৱত যেতিয়া আপোনালোকে যাব, কোন কোন দুখীয়া মানুহে অৰুণোদয় পোৱা নাই, নামখিনি বহি এখনত লিখি ল'ব। কাৰণ গাঁৱত গ'লে মানুহ আহি ক'ব যে মই অৰুণোদয় পোৱা নাই, মই পোৱা নাই। কোনো আপত্তি নাই, নাই পোৱাটো আমি চিন্তা কৰিব নালাগে। আমি কেনেকৈ দিম সেইটো চিন্তা কৰিব লাগে। নামখিনি বহীত লিখি ল'ব। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, ইলেকশ্যনৰ পিছত গহপুৰত মই অতিৰিক্ত আৰু 4,000 অৰুণোদয় দিম, বিশ্বনাথত আৰু 4,000 অৰুণোদয় দিম, বিহালীত আৰু 4,000 অৰুণোদয় দিম। যিসকলে এতিয়া ফৰ্ম ফিল আপ কৰিব পৰা নাই, তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব। সকলোৱে একেলগে অৰুণোদয় পাব। তাৰমানে এইবাৰ কোনো দুখীয়া মানুহ বাদ নপৰে। বিহালীত যদি 40,000, 44,000 ফেমিলিয়ে অৰুণোদয় পায়, বাদ কোন পৰিব? গহপুৰত যদি 40-45,000 ফেমিলিয়ে অৰুণোদয় পায়, বাদ কোন পৰিব? কোনো নপৰে। গতিকে আমাৰ চেষ্টা যে সকলোৱে যাতে অৰুণোদয় আঁচনি পাব পাৰে। কৰবাত 2-এজন বাদ পৰিব, গম নোপোৱাকৈ নামটো মোক দিলে হ'ল, আমাক দিলে হ'ল, আমি অৰুণোদয় দি দিম, বাছ। এইবাৰ পঞ্চায়তত গোটেই কেণ্ডিডেটসকলক মই কৈছো, য'তে যাওঁ নামখিনি লিখি আনিব। কাৰণ মানুহেতো আপত্তি কৰেই যে মই অৰুণোদয় পোৱা নাই বুলি। দ্বিতীয়তে, ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক কি দিলে? আমাক চাউল দিলে। এতিয়া আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেল কলেজত, হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাওঁ। ডিচেম্বৰ মাহৰ ভিতৰত বিশ্বনাথতো মেডিকেল হৈ যাব। আমি উদ্বোধন কৰি দিম, সব ৰেডি কৰি থৈছো। এতিয়া এইবাৰ এটা মই নতুন নিয়ম কৰিব খুজিছো। কলেজত যেতিয়া আমি বিনামূলীয়া নামভৰ্তি কৰিব যাওঁ,
প্ৰিন্সিপালে আমাক কয় যে গাঁওবুঢ়াৰ চাৰ্টিফিকেট আন, পঞ্চায়তৰ চাৰ্টিফিকেট আন, মৌজাদাৰৰ চাৰ্টিফিকেট আন। 700-800 টকা তাতেই গুচি যায় অহা যোৱা কৰোঁতে, কিবা এটা দিওঁতে। এইবাৰ মই নতুন নিয়ম কৰিছোঁ যে আমাৰ এডমিশ্যনত কাৰো চাৰ্টিফিকেট আনাৰ দৰকাৰ নাই, ৰেচন কাৰ্ডখন দেখুৱালে এডমিশ্যন হৈ যাব। ভাল হ'বনে নহয়? কাৰো ঘৰত যাব নালাগে, চিধা গৈ ৰেচন কাৰ্ডখন দিব। ৰেচন কাৰ্ড যাৰ হাতত আছে তাৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া নামভৰ্তি পাব। চিম্পল কৰি দিলোঁ। এতিয়া মই আৰু অলপ আগুৱাই যাব খুজিছোঁ। ৰেচন কাৰ্ডত আমি চাউল পালোঁ, ঘৰত অৰুণোদয় পালোঁ, মহিলাই 10,000 টকা পালে, আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমো পালোঁ, কলেজত নামভৰ্তিও পালোঁ। এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমি দালিও কম দামত দিম, নিমখো কম দামত দিম, চেনিও আমি কম দামত দিম। তাৰমানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে, দালি বজাৰতকৈ 30 টকা কমত পালে, চেনি বজাৰতকৈ 30 টকা কমত পালে, নিমখ বজাৰতকৈ 10 টকা কমত পালে, আৰু মেডিকেল খৰচো পালে। ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছোঁ। এইবাৰ বিলত আপোনালোকে দেখা পাব। আৰু অক্টোবৰ নৱেম্বৰত যদি ভগৱানে মোক শক্তি দিয়ে আৰু 1 টকা 50 পইচা যি পাৰোঁ আৰু দাম কমাই দিম। অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই। 1250 টকা নগদ পালোঁ, দালি কম দামত পালোঁ, চেনি কম দামত পালোঁ, নিমখ কম দামত পালোঁ, চাউল বিনামূলীয়াকৈ পালোঁ। আমাৰ ঘৰখন চলিব, বাকী আমি কাম কাজ কৰিব সুবিধা পাম। সিদিনাখন মই ধেমাজিত গৈছিলোঁ, ভাষণ দি আছিলোঁ। এগৰাকী আইতাই ক'লে, গোটেইখিনি দিছ যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয়? হয়নে? গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে? হাত দাঙকচোন। বাপৰে! এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম চৰকাৰী মতে 950 টকা, এজেন্সিয়ে 50 টকা আৰু লয়। কৰবাত কোনোবাই কৈছে যে 1050 টকা মান হয়গৈ, হয়নে? কিন্তু আচলতে এজেন্সিয়ে এক্সট্ৰা পইচা ল'ব নোৱাৰে। সেইখিনিও মই ঠিক কৰি দিম। আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম। ডাইৰেক্টলি 300 টকা কমাই দিম। তাৰমানে যিসকলে উজ্বলা গেছ পাই আছিলে, উজ্বলা গেছে এতিয়া 250 টকাতে এটা গেছৰ চিলিণ্ডাৰ পাই যাব। আৰু যাৰ নৰ্মেল গেছ আছে, ধনী দুখীয়া সকলোৱে 600-650 টকাত পাই যাব। লুঙি ধুতিতকৈ ভাল নে বেয়া? সূতা কম্বলতকৈ ভাল নে বেয়া? আঁঠুৱাতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে কংগ্ৰেছক ভোট দিলে কি পাম? লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। আৰু বিজেপিক ভোট দিলে কি পাম? অৰুণোদয়, বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া চাউল, কম দামত দালি, কম দামত নিমখ, কম দামত তেল, কম দামত গেছৰ চিলিণ্ডাৰ, ইলেক্ট্ৰিচিটিৰ দামো কম। কোনফালে ভোট দিব লাগে? নিজে কওক, আপোনালোকে নিজে সিদ্ধান্ত লওক। মই একো নকওঁ, কাক ভোট দিব লাগে। এইবাৰতো মই প্ৰথম মুখ্যমন্ত্ৰী হৈছোঁ, আগতেতো মুখ্যমন্ত্ৰী হোৱা নাই। এতিয়া এইবাৰ যিখিনি কৰি আছো এইখিনি নিত্য নাটিকাহে। আগৰবাৰ আচল নাটক আৰু আহিব, আৰু কৰিম ডাবল। থিয়েটাৰ আগতে নিত্য নাটিকা ওলাই নে নাই? গতিকে প্ৰথমবাৰটো ট্ৰেইনিং লাগে নহয়। গতিকে এইখিনি নিত্য নাটিকা আছিলে, আগততো আৰু ওলাব। তাৰ বিষয়ে আপোনালোকক এছেম্বলি ইলেকশ্যনৰ সময়ত কম। এতিয়া এইখিনি যিটো কলো ইলেকশ্যনৰ পিছত নহয়, এই যিখিনি কলো 2025ৰ ভিতৰতে খালাস কৰি দিম। এইটো পিছৰ প্ৰতিশ্ৰুতি নহয়। আকৌ পিছত কি কৰিম এইটো পিছত কম।
এইখিনি আজিৰ কাৰণেহে আৰু পিছত হয়তো গেছৰ দাম আৰু কমিব পাৰে সেইটো পিছত আজি নোৱাৰাখিনি নকওঁ আজি যিখিনি পাৰো সেইখিনি কৈছো হ'ব এতিয়া মই আৰু আপোনালোকক দুই তিনিটা কথা কম আমাৰ কংগ্ৰেছৰ দিনত একেই কথা আছিলে কিন্তু চাকৰি এটা দিবৰ কাৰণেও তেওঁলোকক 2 লাখ 3 লাখ 10 লাখ টকা ঘোষ দিব লাগিছিল অঙ্গনবাদী কেন্দ্ৰ চাকৰি কাৰণেও 1 লাখ 1.5 লাখ টকা লৈ লৈছিল আজি আপোনালোকে চাওক চাকৰিত টকা লবৰ কাৰণে আটাইতকৈ সহজ যদি মই কাবাক ইংগিত দি দিওঁ এই বাবা 10টা হেলথত থাৰ্ড গ্ৰেড ওলাইছে 5 লাখ টকা তুলি দে দিবনে নাই তুলি দিবনে আৰু এনেকে টকা তুলিলে কি হয় মুখ্যমন্ত্ৰীও পায় মন্ত্ৰীও পায় আৰু আমাৰ তলৰ কাৰ্যকৰ্তা সকলৰ গাড়ী মটৰ ঘৰ সব হৈ যায় সহজতে হৈ যায় আৰু কংগ্ৰেছৰ যিমানবিলাক বিল্ডিং দেখিছে কংগ্ৰেছৰ নেতাৰ যিমানবিলাক গাড়ী দেখিছে সব চাকৰি নামত তোলা টকা বাকিটো একো স্কিমে নাছিলে আজি আপোনালোকে চিন্তা কৰক বিজেপি চৰকাৰৰ দিনত 1.5 লাখ চৰকাৰী চাকৰি আমি দিছো মই বাকি একো নকওঁ মাত্ৰ 1 লাখ কৰি খুজিলেও মোৰ ঘৰত 1500 কোটি টকা আহিলেতেন নাই কিন্তু আপোনালোকে কক কোনবা লৰাক চাকৰি দি আমি তামুল এখনো খাইছে নেকি কক কোনোবাই তামুল এখনো দিছে নেকি কেইদিনমান আগতে আমি বিধানসভাত এখন ৰিপৰ্ট পালো জাস্টিস বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট এপিএসসিত হোৱা দুৰ্নীতি টকা কিমান লৈছে তো লিখাই আছে 1 কোটি 1.5 কোটি সেইটো ডাঙৰ কথা নহয় ৰিপৰ্টত এটা ডাঙৰ কথা লিখা আছে যে চৰকাৰী চাকৰি পাবলৈ কংগ্ৰেছৰ দিনত আমাৰ ছোৱালী সকলে নাভাবা নিচিন্তা কামো কৰিবলগীয়া হৈছে তাতকৈ দুখৰ কথা কিবা থাকিব পাৰে নেকি এই জয়মতী মূলা গাভৰুৰ অসমত যদি চৰকাৰী চাকৰি লবলৈ ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা হয় শাৰীৰিক মানসিক তাক কোনোবা অসমীয়া মানুহে স্বীকাৰ কৰিব পাৰিব নেকি এবোৰ মই কোৱা কথা নহয় ন্যায়াধীশৰ ৰিপৰ্টত এই কথা ইনক্লুড কৰিছে তাৰমানে আপোনালোকে চিন্তা কৰক মাটি দালাল থালান দালাল চাকৰি দালাল কংগ্ৰেছৰ দিনত ক'ত কি নাছিল চিন্তা কৰক মাত্ৰ এটা ট্ৰান্সফাৰ পোষ্টিং কৰিবৰ কাৰণে 50,000 1 লাখ টকা নিদিলে ফাইলে পাৰ নহৈছে আজিও মই শেষ কৰিব পৰা নাই কিন্তু এনেকুৱা বদমাছি কৰা 300 চৰকাৰী কৰ্মচাৰীক মই জেলত পঠাইছো আৰু নজৰ ৰাখিছো কোনোবাই যদি হোৱাটছআপ কৰিও এটা খবৰ দিছে তাৰ পুৰা অনুসন্ধান কৰা হৈছে আৰু মই বিশ্বাস কৰো যে 3-4 বছৰ এনেকে হেঁচা মাৰি থাকিলে আমাৰ অসমত দুৰ্নীতি নোহোৱা হৈ যাব আৰু তাৰ কাৰণে মই চেষ্টা কৰিছো আজি লৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি পাইছে মাত্ৰ পঢ়িব লাগে আৰু যোন লৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপায় তাৰ কাৰণেও আমি এটা নতুন আঁচনি আনিছো যে প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ লৰা ছোৱালীক ব্যৱসায় আৰু উদ্যোগ কৰিবৰ বাবে কোনো মৰ্টগেজ নোহোৱাকৈ আমি 2 লাখ টকাকৈ সহায় কৰিম তাৰমানে গহপুৰত 1000 লৰা বিশ্বনাথত 1000 লৰা বিহালীত 1000 লৰা 2 লাখ টকা পাব বেংকৰ পৰা নহয় গভৰ্ণমেণ্টক ঘূৰাই দিব নালাগে ব্যৱসায় কৰক ইণ্ডাষ্ট্ৰি কৰক কিবা কৰক আৰু বেংকৰ পৰা লোন লৈ আৰু বঢ়াই দিয়ক আমাৰ আপত্তি নাই আৰু অহা বছৰ আৰু 3000 তাৰ পিছৰ বছৰ আকৌ 3000 তাৰ মানে চৰকাৰী চাকৰি নাপালেও লৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব আজি আপোনালোকে চিন্তা কৰক ছোৱালীয়ে কলেজত পঢ়িব যাব নিযুত মইনাৰ টকা সোমাই অহাবাৰ আৰু সোমাব আৰু লৰাবিলাকৰ কাৰণেও এইবাৰ আমি এটা নতুন আঁচনি আনিছো
যে যিবিলাক ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাছ কৰে প্ৰথম বছৰটো ডিগ্ৰী পাছ কৰিলে দেউতাক মাককো পইচা খুজিব নোৱাৰে ইণ্টাৰভিউত যাব লাগে এই ডিগ্ৰী পাছ কৰা ল'ৰাসকলৰ বাবে বেংক একাউণ্টত প্ৰত্যেক মাহত আমি ২,৫০০ টকাকৈ জমা দিম এবছৰৰ কাৰণে তাৰ মানে পৰিয়ালটোক মই কতো কষ্টত থাকিব দিব খোজা নাই দুখীয়া মানুহ চাউল ফ্ৰী দালি চেনি কম দাম গেছ কম দাম ল'ৰাক পঢ়াব লাগে ছোৱালীক পঢ়াব লাগে বিনামূলীয়া এডমিশ্যন নিযুত মইনা ডিগ্ৰী পাছ কৰিছে জীৱন প্ৰেৰণা প্ৰত্যেকটো পৰ্যায়তে আজি ৰাইজৰ লগত আমি থিয় হৈছো কংগ্ৰেছ চৰকাৰৰ দিনত আৰু আমাৰ দিনতো ঘৰৰ কাৰণে জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগিছিল এইবাৰ জিঅ' টেগিঙত কোনোবাই পইচা লৈছে নেকি সঁচা কথা ক'ব কোনোবাই লৈছে নেকি আজি সকলো মানুহে নিজৰ ঘৰ জিঅ' টেগিং কৰিছে জীৱিকা সখী বাইদেৱে কৰিছে চাহ একাপ খাইছে যদি খাইছে টকা পইচা কোনেও ল'বলগীয়া হোৱা নাই আৰু এনেকৈ সমাজ জীৱনৰ লগত যিমান দুৰ্নীতি আছিল আমি নোহোৱা কৰিব খুজিছো আৰু যিসকলৰ জিঅ' টেগিং বাদ পৰি গৈছে ইলেকশ্যনৰ পিছত আৰু 15 দিন সময় দিম নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব আমাৰ চাহ বাগিচাৰ লাইনৰ মাটিবিলাকৰ মালিক চাহ বাগিচাৰ শ্ৰমিকক কৰিবৰ কাৰণেও মই প্ৰচেষ্টা চলাই আছো যাতে মাটিৰ মালিকী স্বত্ব বাগানৰ শ্ৰমিকে পাব পাৰে কোনে আগত চিন্তা কৰিছিল আমাৰ বিহু আজি বিশ্ব স্বীকৃতি পালে ঝুমুৰে বিশ্ব স্বীকৃতি পালে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে আজি কোনটো পৰ্যায়ত দৰিদ্ৰ মানুহক সহায় চাকৰিত সহায় নেশ্যনেল হাইৱে মেডিকেল কলেজ টানেল আৰু আমাৰ সাংস্কৃতিক ঐতিহ্য কোনো কামেই আমি বাদ পৰিব দিয়া নাই যোৱা 4টা বছৰ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে চেষ্টা কৰিছো বাকি সব কথা আপোনালোকে বাদ দিয়ক বিশ্বনাথ জিলাত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত মই যিমানবাৰ আহিছো একেলগে যোগ কৰিলে অসমৰ কোনো মন্ত্ৰীয়ে ইমানবাৰ বিশ্বনাথত অহা নাছিল আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছো এডভান্টেজ অসম পাতিছো 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব ইণ্ডাষ্ট্ৰি কোন হ'ব কোন নহ'ব মোৰ ইন্টাৰেষ্ট নাই মোৰ কথা হল আজি বিশ্বনাথ গহপুৰৰ ল'ৰা 7,000-8,000 টকাত সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবৰ কাৰণে তামিলনাডুত যায় কৰ্ণাটকত যায় অন্ধ্ৰপ্ৰদেশত যায় 1 লাখ টকাৰ চাকৰিৰ কাৰণে বাহিৰত যাওক 7,000-8,000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যায় বেমাৰ হলে চিকিৎসা নাপায় মৃত্যু হলে মৃত্যু শৰীৰ অসমলৈকে ঘূৰি নাহে মাক বাপেকে চিন্তা কৰি থাকে অসমত যদি মই এই 5 লাখ কোটি টকাৰ ইণ্ডাষ্ট্ৰি কৰিব পাৰো সকলো ল'ৰা ছোৱালীক মাকৰ বুকুলৈ আকৌ আমি উভতাই আনিব পাৰিম সকলোৰে কাৰণে চিন্তা কৰিছো কাৰণ মই বুজি পাওঁ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকত সিকিউৰিটি গাৰ্ড কৰিব গলে ইয়াত মাক বাপে কিমান চিন্তাত থাকে তাক মই অনুভৱ কৰিব পাৰোঁ লুঙি ধুতিৰে এইবোৰ সমস্যাৰ সমাধান নহয় তাৰ কাৰণে এটা মানৱীয় মন লাগিব ৰাইজৰ কাৰণে কাম কৰাৰ ইচ্ছা লাগিব আৰু প্ৰত্যেকটো পৰিয়াল নিজৰ বুলি ভাবা মানুহৰ ক্ষমতা লাগিব তেতিয়াহে এই কামবিলাক হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি সময় যে অসমখন আজি যিটো গতিত আগুৱাই গৈছে তাক যাতে কোনেও ধৰি ৰাখিব নোৱাৰে তাক যাতে কোনেও স্তব্ধ কৰিব নোৱাৰে প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম
আশাই কৈছে দৰমহা কম 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম। কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই, তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে। টিউটৰে কৈছে দৰমহা কম, তাৰো দৰমহা বঢ়াই দিম যিমান পাৰো। কতো সমস্যা ৰাখিব খোজা নাই, মানুহৰ কাৰণে আমি কাম কৰিব খুজিছো। আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয়। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়ততো বিজেপিৰ চৰকাৰ। ট্ৰিপল ইঞ্জিনে আমাক দৌৰাই ৰাখিব, ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব। মই আৰু এটা চেষ্টা কৰি আছো, খুব ভাল খবৰ দিম, যাতে আমাৰ উত্তৰ পাৰত ৰাজধানী হওক যিমান হওক ৰেলগাড়ীবোৰ যে যায়, আমাৰ বৰগাং, বিহালী, বিশ্বনাথ এইবিলাকত বহুত ৰেলগাড়ী নচলে, নৰখে, তাৰো মই ব্যৱস্থা কৰি আছো। খুব সোনকালে আপোনালোকক মই ভাল খবৰ শুনাম। মই চেষ্টা কৰি আছো, হৈ যাব। আমি কাম কৰি গৈ আছো। আজি ধান কিনিলে 250 টকা বেছি, সৰিয়হ কিনিলে 500 টকা বেছি। কৃষকৰ কাৰণে, চাকৰিয়ালৰ কাৰণে, মহিলাৰ কাৰণে আজি কোনটো পৰ্যায়ত আমি কাম কৰা নাই? আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব, আমি যাতে এনেকৈ কাম কৰি গৈ থাকিব পাৰো। বৰষুণ দি আছিল, বৰষুণো নোহোৱা হৈ গ'ল। ভগৱানেও বিচাৰে যে বিজেপিয়ে জিকক, হয়নে নহয়? মই আহোঁতে দেখি আছিলো কিমান বৰষুণ হৈ আছিল, এতিয়াতো বৰষুণো নাই। বিজেপিৰ লগত সদায় ভগৱান থাকেই, হয়নে নহয়? সেইকাৰণে আপোনালোকে আমাকো আশীৰ্বাদ কৰিব। নৰ আৰু নাৰায়ণ, ভগৱানৰ আশীৰ্বাদতো একো নহ'ব যদি নৰৰ আশীৰ্বাদ নাথাকে। আকৌ নৰৰ আশীৰ্বাদ থাকিলে নাৰায়ণৰ নাথাকিলে নহ'ব। নৰ আৰু নাৰায়ণ দুইটাই মিলি পৰমাত্মা, হয়নে নহয়? গতিকে নৰ আত্মা, নাৰায়ণ পৰমাত্মা। আত্মা আৰু পৰমাত্মা নৰনাৰায়ণ, আৰু নৰনাৰায়ণৰ আশীৰ্বাদ থাকিলে কোনেও ধৰি ৰাখিব নোৱাৰে। আৰু সেইকাৰণে নৰৰ লগতে যাতে নাৰায়ণৰ আশীৰ্বাদ থাকে, সেইকাৰণে কল্যাণী থানো আমি বনাব চেষ্টা কৰিছো যিমানখিনি পাৰো ভগৱানক সহায় কৰিবৰ কাৰণে। বিশ্বনাথ ঘাটো ধুনীয়া কৰিব চেষ্টা কৰিছো, নৰৰ স্থানতো নাৰায়ণৰ স্থানতো। আজি আমি 25,000 নামঘৰক 1.5 লাখ টকাকৈ দিছো ইলেকশ্যনৰ আগতে, আৰু 25,000 নামঘৰক আকৌ দিম। তাৰমানে আমি নৰৰো আশীৰ্বাদ লাগে, আমাক নাৰায়ণৰো আশীৰ্বাদ লাগে, হয়নে নহয়? কংগ্ৰেছৰ দিনত নামঘৰ, কোনোবা নামঘৰত চৰকাৰে টকা পইচা দিছিলে, সত্ৰত দিছিলে, কেতিয়াও দিয়া নাই। সকলো, মই এটা কথাও যদি অসত্য কৈছো কোনোবাই ক'ব পাৰে। আমি নৰ আৰু নাৰায়ণ এই দুইটাৰ কাৰণে কাম কৰিছো, যাতে নৰ আৰু নাৰায়ণৰ আশীৰ্বাদত আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি লৈ যাব পাৰো। পুনৰ এবাৰ ইমান বৰষুণৰ মাজতো, প্ৰথমতেতো মানুহ কম আছিল, এতিয়া গোটেই ভৰ্তিয়ে হৈ গ'ল মানুহ চাৰিওফালে, আৰু বৰষুণ নাহিলেও ইমানেই মানুহ হ'লহেঁতেন। আজি মানুহৰ উৎসাহ, উদ্দীপনা, ৰাইজৰ পাৰ ভঙা উৎসাহ। পঞ্চায়তত আমি জিকিমেই। এই বছৰ 2টা ভোট দিব লাগিব, অহা বছৰ এনেকুৱা সময়ত বিধানসভাতো আমি ভোট দিব লাগিব। তানে বহাগৰ পৰা বহাগলৈ 2টা ভোট। আপোনালোকে আমাক আশীৰ্বাদ কৰি থাকিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ দিছো। লুঙি ধুতিৰ পৰা আমি অসমখনক আঁতৰাই আনিছো, আৰু অসমখনক আমি আগুৱাই লৈ গৈ থাকিম। ঠিকে কৈছো? মই এটা কথা ভুল কৈছো মই ক'বাত? ঠিকে কৈছো নে নাই? আপোনালোকে নিজে কওক। কৈছো তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, বিজেপিক জিকাব নহয়, চব জেগাতে জিকিব নহয়। ৰ'ব, বিজেপি আমাৰ জিলা পৰিষদখিনিও চিনাকি কৰি দিওঁ এবাৰ। মাহঁত আছে নে নাই ওচৰত? আহক আহক আহক। চাকামঠা জিলা পৰিষদত আমাৰ কেণ্ডিডেট পবিতা নাৰ্জাৰী গয়াৰী। মা জিকিবি, আহ। বাকী কেইগৰাকী জিকিবনে নাই পবিতা? ৰাইজক নমস্কাৰ, ঠিক আছে। তাৰপিছত চাকমতা গণেশ বাছুৱাৰ। গণেশ ভাই আও একদম আশীৰ্বাদ কৰক, ডাঙৰ কৰি হাত চাপৰি, বঢ়িয়া।
বিশ্বনাথ আমাৰ দীপালী দেৱী আহক একদম দীঘলীয়াকৈ বঢ়িয়া জিকিবই আশীৰ্বাদ কৰিছে হাত চাপৰি বজাওক আৰু আমাৰ বিশ্বনাথত প্ৰাণদীপ্ত ৰাজখোৱা আহক সকলোৱে আশীৰ্বাদ কৰিব দেই দীঘলীয়াকৈ হাত চাপৰি বাগমাৰা স্নিগ্ধা জ্যোতি গোস্বামী সকলোৱে আশীৰ্বাদ কৰিব বৰগাং জাহ্নৱী দাস ধুনীয়াকৈ হাত চাপৰি নিজ বিহালী চেতন গৌতম হেলেন দীপালী দেৱী নাই বুঢ়ৈটো ইচ্ছা কৰি কোৱা নাই হেলেন বি দীপালী দেৱী কৈ আছে এতিয়া আহিব আছে নে গহপুৰ ইয়াত অহা নাই ঠিক আছে আৰু আমাৰ বুঢ়ৈ সমষ্টিত সুনীতা তাঁতী চাহ নোখোৱাকৈ জিকি গৈছে কাকৈ চাহ খুৱাবলগীয়া হোৱা নাই ইলেকশ্যনত নুঠিলে আনকণ্টেষ্ট গ'লে এটাই লাভ যে কাকো চাহ খুৱাব নালাগে আৰু কাৰ্যকৰ্তাখিনিও বেয়া পায় আমি ফূৰ্তি কৰিব নোৱাৰো হয়নে নহয় গতিকে চাহ কাপ খুৱাই দিব দেই চবকে ঠিক আছে 10টা সেইটো জিপি পুৰা ইলেকশ্যন নাই ঠিক আছে বহুত বহুত ধন্যবাদ গহপুৰৰ প্ৰাৰ্থীসকল অহা নাই ইয়াৰ প্ৰায় সকলোৰে হৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আমি সকলোৱে